BSc নাৰ্ছিঙৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে 9 মে'ৰ পৰা। আপোনালোকে চাব পাৰে ইয়াত। তো এইটোৰ নাম হ'ল BSc নাৰ্ছিং শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰে। একাডেমিক ছিজন 2024 9 জুন তাৰিখে হ'ব এক্সামটো, ৰবিবাৰে। এপ্লিকেশ্যন ফিজ 1500 টকা। চেণ্টাৰসমূহ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট চাব পাৰে। এক্সামটো OMR বেছড এক্সাম হ'ব। আপোনালোক যিসকলে এপ্লাই কৰিব ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। তাৰ লগতে 18 বছৰ 17 বছৰৰ ওপৰৰ হ'ব লাগিব আপোনাৰ বয়স। তাৰোপৰি আপোনালোক ছায়েন্সত হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব। যদি জেনেৰেল হয় তেতিয়াহ'লে আপোনালোকে 50% মাৰ্কছ থাকিব লাগিব PCBত। আৰু যদি আপোনালোক SC ST OBC এইবোৰ হয় তেতিয়াহ'লে আপোনালোকৰ 45% মাৰ্কছ থাকিব লাগিব। এপ্লিকেশ্যন ফিজসমূহ এনেধৰণৰ: জেনেৰেলৰ বাবে 1500 টকা, SC STৰ বাবে 1200 টকা, OBC MOBCৰ বাবে 1200 টকা আৰু PWDৰ বাবে এটকাও নালাগে। তো আৰু এক্সামটো ডেটটো হ'ল 9 জুন তাৰিখে। টাইমটো হ'ব 11টাৰ পৰা 1টা বজালৈকে, 2 ঘণ্টা হ'ব। MCQ টাইপৰ হ'ব। 100টা MCQ থাকিব, তাৰে এটাৰ বাবে 1 মাৰ্ক কৰি, আৰু ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে। চেণ্টাৰসমূহ চাব পাৰে আপোনালোকে। তো মিনিমাম কিমান মাৰ্কছ থাকিব লাগিব আপোনালোকৰ? জেনেৰেলৰ বাবে 50% থাকিব লাগিব, তেতিয়াহ'লে আপুনি কোৱালিফাই কৰিব। SC STৰ বাবে 40% আৰু আনৰিজাৰ্ভ আৰু PWDৰ বাবে 45% থাকিব লাগিব। ইয়াত চিলেবাছটো কেনেকুৱা ধৰণৰ থাকিব? হাই ছেকেণ্ডেৰী লেভেলত থাকিব আপোনাৰ চিলেবাছটো। ইংলিছ 25, ফিজিক্স 25, কেমিষ্ট্ৰি 25, বায়'লজি 25। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে কৰিব পাৰে, অতি সোনকালে কৰি ল'ব এপ্লাইটো। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ পৰা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।